নাই খুবেই বেয়া ইয়াত যদিও ইয়াত আপোনাৰ ৩-৪টা ৰেভিনিউ গাঁও তথাপিও যিখিনি পৰিবাৰৰ এফেক্ট হৈছে এইটো খুবেই বেয়া মানে কিছুমান পৰিয়ালৰতো একদম ঘৰৰ মুডা চাললৈকে মানে গোটেই পানী বুৰি থৈছে আৰু বাকী ইয়াত যিটো আহিছোঁ আপোনালোকেও দেখিছে চবতে মানে এককালমান পানী বহুতৰ মানে ঘৰৰ ভিতৰত সোমাই আছে পানীবিলাক এতিয়াও পানীটো কমা নাই পানী মানে খুব স্পীডত আহি আছে ৰাস্তাখিনি খহনীয়া কৰি ৰাস্তা লৈয়ে গ'ল গতিকে সেইটোৰ কাৰণে মানে এতিয়া ফৰ দি টাইমিং সময় সাপেক্ষে আমি কি কৰিব পাৰোঁ সেই কথাটোৱে আমি আলোচনা কৰি আছোঁ এতিয়া প্ৰথমটো হ'ল আমাৰ ঘৰৰ মাল বস্তু কিবা বচাব পাৰি নেকি 1 নম্বৰ পৰিয়ালবিলাকে 2 নম্বৰটো হ'ল চবে যাহাতে মানে লগনে থাকিব লগা নহয় এইখিনিৰ ব্যৱস্থাটো কৰি আছে কালিও ৰাতি অলপ মানে ওচৰে পাজৰে সব আমাৰ সামাজিক কাৰ্যকৰ্তাবিলাকে পাৰ্টিৰ কাৰ্যকৰ্তাবিলাকে বনাই মেলি খুৱাইছে আৰু সেইটোৱে আমাৰ এফেক্টেড মানে গাঁওবিলাকতো মানে কি কয় ডিষ্ট্ৰিবিউশ্যন কৰি আছে আজিৰ পৰা আমি নিজৰ চুপাত মানে কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ যাতে চুপাৰ ৰাইজে নিজে মানে ৰিলিফ কেম্পৰ খোৱা লোৱাটো মেইনটেইন কৰে ঘৰটো মানুহবিলাক ইচ্ছা নাই নিজৰ ঘৰ বাৰী এৰি কেম্পত থাকিবলৈ তথাপিও সৰু ল'ৰা ছোৱালী আৰু মহিলাৰ কাৰণে প্ৰয়োজন বয়সীয়াল মানুহৰ কাৰণে প্ৰয়োজন গতিকে সব চুপাৰতে এটা কেম্প আৰু তাতে তেওঁলোকে নিজে যাহাতে মানে বনাই মেলি খাব পাৰে আৰু তাৰ পৰাই নিজৰ মানে ঘৰখনৰ যাহাতে অলপ তেওঁলোকে চাই থাকিব পাৰে নিজৰ বস্তু বাহিনী অলপ যত্ন ল'ব পাৰে এতিয়া নাম্বাৰ 1টো হ'ল আমাৰ মাথাউৰি ভাঙিছে এইটো নোৱা নদী যিটো আছে তো সেই মাথাউৰিটো আজিৰ পৰাই পুনৰ মানে নিৰ্মাণ কৰা হ'ব আৰু ভালদৰে নিৰ্মাণ কৰিব লাগিব অলৰেডি টেণ্ডাৰ হৈ আছে আৰু সেই 1 মাহ 2 মাহ মানে বাৰিষাৰ দিনটো যোৱাৰ লগে লগে পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰটো হ'ব যিটো আমাৰ 8 কিলোমিটাৰতকৈ বেছি এতিয়াও মানে বাকী আছে বাকীখিনি মাথাউৰি একো অসুবিধা হোৱা নাই যিটো অলৰেডি কনষ্ট্ৰাকশ্যন হৈছিলে এইটো একদম পুৰাণা মাথাউৰিখিনি যিটো ভাঙি গৈছে ক'ৰবাত কেঁকুৰা ক'ৰবাত নিগুনিবিলাকে গাঁত চাত কৰাৰ কাৰণে এইটো লিকেজ হৈ গ'ল আৰু মাটিটো বহুত পুৰাণা হোৱাৰ কাৰণে হয়তো লুজ হৈ গৈছিলে তাৰ কাৰণে ভাঙি গ'ল আৰু ওপৰৰ পৰা পানী আহি আছে আজিও মই কালেগাঁৱত মানে পাই আহিছোঁ গোটেই ৰাস্তা বুৰি আছে দক্ষিণ ফালে গতিকে পানী এতিয়াও আহাৰটো বন্ধ হোৱা নাই গতিকে তাৰ কাৰণে এইফালে মানে এফেক্টটো হৈছে গতিকে সি যিখিনি ভাঙিছে যদি এনেকুৱাই থাকে বতৰটো তো আজিৰ ভিতৰতে এই কামটো কৰা হ'ব বাকী সৰু সুৰা য'ত ভাৰ্নাৰেবল আছে এইখিনি অলৰেডি এতিয়াৰ পৰা ষ্টাৰ্ট হৈছে হয় এতিয়া চোৱা আমাৰ মানে শিৱসাগৰ বা আপোনাৰ কি কয় নাজিৰা বা গোলাঘাট যোৰহাট তাৰ কাৰণে অসমৰ গোটেই ডিষ্ট্ৰিক্টবিলাকত চবকে কোৱা হৈছে যিমান পাৰে মানে চবে মানে আপোনাৰ কি কয় কঠীয়া মানে কৰিব লাগে মানে ছটিয়াব লাগে সেই হিচাপে এইমাত্ৰ আমাৰ জনাইছে আমাৰ মংগলদৈতো মানে অলৰেডি কঠীয়া কৰা হৈছে যদি ধান ৰোৱাৰ কাৰণে উপযুক্ত হৈ থাকে কাৰণ মাটিটো শুকাই যোৱাৰ পিছত আকৌ তাত বিভিন্ন বাহিৰৰ পৰা ফলক আহিল তো কিমান ওখলৈ হৈ থাকে আৰু তাত পানীৰ ব্যৱস্থা হয় না নহয় ধান খেতি কৰাৰ কাৰণে এই মাটিটো যোগ্য হৈ থাকে না নাথাকে পানী শুকালেহে আমি গম পাম যদি তেনেকুৱা পৰিৱেশ থাকে আমাৰ কঠীয়া মানে ৰেডি হ'বই গতিকে পুনৰ আমি ধানৰ খেতিটো কৰিব পাৰিম আৰু নহ'লে ৰবি ফচল বা সেইবিলাক সময়ত ফৰ দি টাইম মানুহৰ স্বাভাৱিক জীৱনটো ঘূৰাই আনালৈকে আমি বিকল্প কিবা এটা কৰিব পাৰোঁ নেকি সেই কথাটো আমি চিন্তা কৰিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া কণ্টিনিউ মানে খবৰ লৈ আছে মোকো কালিৰ পৰাই আহিব দিছে মই কালিও ৰাতি আহিলোঁ আজিও মই আহিলোঁ গতিকে চৰকাৰ তৰফৰ পৰা মানে যি ধৰণৰ সহায় লাগে এই এফেক্টেড মানে গাঁওখিনিৰ কাৰণে সেইটো সব ব্যৱস্থা কৰা হ'ব